আপোনালোকে চালে চাব পাৰে এই যেটো কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সেইখিনিৰ যোৱা সপ্তাহত আমি দেখা পাইছিলোঁ বহুত নিৰ্মমভাৱে কামটো চলি আছিলে বেয়া অৱস্থাত মানে একদম অতি নিম্নমানৰ বস্তু ইউজ কৰি কামখন চলি আছে কামখন প্ৰায় হেখেৰ অৱস্থা আজিলৈকে আধাৰ চিলাও নাই তাৰপিছত যি স্ল্যাবটো বনাইছে এটো তিনটা স্ল্যাব হয় এটো তিনতালিয়া বিল্ডিং বুলি কয় তিনতলিয়া তো একেবাৰে ওপৰৰ যেটো স্ল্যাব আমি দেখা পালোঁ স্ল্যাবত যিখিনি ৰড থাকিব লাগে ধৰক 4 ইঞ্চি গ্যাপত ৰডটো থাকিব লাগে স্ল্যাবত কিন্তু এইটো 8 ইঞ্চি 9 ইঞ্চি 16 ইঞ্চি লৈকে হৈ গৈছে কিন্তু এইটো কেনেকৈ হ'ল এই কাৰণে আমি যোৱা সপ্তাহত আমি এখন কমপ্লেইন কৰিছিলোঁ আমি ডিসি মহোদয়ক লিখিত আকাৰে তো ডিসি মহোদয়ে আজি অফিসৰ পৰা আমাৰ এসডিও সদৰ ছাৰক পঠাই দিছে ইনকোয়ারিৰ কাৰণে পিডব্লিউডিৰ ইঞ্জিনিয়াৰো আহিছে লগতে আমাকো ইনফৰ্ম কৰিছে আমিও আহিছোঁ আহাৰ পিছত চালু এষ্টিমেটও লগত লৈ অহা নাই পিছতহে লৈ আহিলে আহাৰ পিছত এষ্টিমেটত দেখিলে এষ্টিমেট চোৱাৰ পিছত কিন্তু এষ্টিমেটত যিমানখিনি ৰড দিব লাগে সেইটো সিমানখিনি হোৱা নাই আৰু সাজা এইটো স্বীকাৰ নিজেই আমাৰ ইঞ্জিনিয়াৰে যিজন আহিছিলে ইঞ্জিনিয়াৰে স্বীকাৰ কৰিছে যে এইটো হয় অলপ খেলি মেলি কামটোত হৈছে কোৱা গৈছে আমি এইটো ঠিক কৰিম বুলি ক'লোঁ কিন্তু ওপৰৰ স্ল্যাবখিনি যে হৈ গ'ল ছাদটো এইটো কেনেকৈ ঠিক কৰিব য'ত নাকি 4 ইঞ্চিৰ ঠাইত 16 ইঞ্চি গ্যাপ হৈ গ'ল ৰডটো এইটো ৰড আৰু প্লাছ ৰডটো আছিলে টাটাৰ এষ্টিমেট হিচাপে তো আমি জানামতে টাটাৰহে দি পেলাই বিল উঠাব লাগে কণ্ট্ৰেক্টাৰবিলাকত চৰকাৰে মানে চৰকাৰে টাটাৰ নহ'লে নিৰ্মাণ ইউজ কৰিব দিয়ে কিন্তু এখেতসকলে দুৰ্গাপুৰ ইউজ কৰিছে আৰু ছাৰে আমাৰ নিজে উপস্থিত থাকি আজি চালে যে কামখনত খেলি মেলি হৈছে তথাপি আমি আৰু বুজাই দিলোঁ ভালকৈ এষ্টিমেট যিজন জানে এষ্টিমেট বুজা মানুহ আমি বুজাই দিলে ইঞ্জিনিয়াৰো ক'লে হয় এইটো আমাৰ অলপ খেলি মেলি হৈছে এতিয়া ইনকোয়ারি হৈ গ'ল আমাৰ ডিসি মহোদয়ৰ ওপৰত পূৰ্ণ আশ্বাস পূৰ্ণ বিশ্বাস আছে যে তেখেতে ইনকোয়ারিত পঠাইছে কামখন এতিয়া ভাল হ'ব আৰু এইটো বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰিব বুলি আমি আশাবাদী আৰু এটা কথা কওঁ আপোনালোককো অৱগত কৰাই ৰাখোঁ যে যদি এইটো আমাৰ ডিসি মহোদয়ে কোনো একশন নলয় কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয় তেনেহ'লে আমি উপায়বিহীন হৈ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক এই কথাখিনি জনাম আৰু এই জিৰো কৰাপশ্যন চৰকাৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতৰ দিনত দুৰ্নীতি নচলে আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ ওপৰতো পূৰ্ণ বিশ্বাস তেখেত যদি অৱগত হয় তেখেতে বহুত ভালকৈ ইনকোয়ারি কৰিব আৰু তেখেতৰ বিহিত ব্যৱস্থাও ল'ব বুলি আমি আশাবাদী কাৰ ভুলৰ বাবে এইটো কাম এনেকুৱা এইটো একচুৱেলি কণ্ট্ৰেক্টাৰ ক'বলৈ গ'লে তো কণ্ট্ৰেক্টাৰ তাৰপিছত ধৰক ইঞ্জিনিয়াৰ যিজন আছিলে তেখেতে ধৰক তেখেত চাই পিনেহে কামটো হয় তেখেত চালেহে এইটো দিব পৰা যায় যে এইখিনি হ'লে হৈ যাব ইঞ্জিনিয়াৰ মেইন টেকনিকেলি কিন্তু ইঞ্জিনিয়াৰে চাই চোৱাৰ পিছতো কেনেকৈ এই ভুলটো হৈ গ'ল ইঞ্জিনিয়াৰে এতিয়া কৈ আছে যে মই বহুত ছাইডত থাকোঁ বেলেগ ছাইডত থাকোঁ সদায় আহিব নোৱাৰে এইটোতো আমি দেখিবলগীয়া বস্তু নহয় আমাৰ কামখিনি ভাল হ'ব লাগে আপুনি চাব লাগিব স্ল্যাবখন ইমান দিনত ঢালি পেলালে স্ল্যাবটো ইমান গেপ লগাই দিলে দুৰ্গাপুৰ লগাই দিলে এইটোতো নাই হা এইটো বেয়া কথা হয় কিন্তু কথাটো হ'ল এতিয়া ইঞ্জিনিয়াৰৰ আৰু আমাৰ কণ্ট্ৰেক্টাৰ যিবিলাক আছে সেইবিলাকৰ কাৰণে এই দুৰ্গতিটো হৈছে তিনি মহলীয়া বিল্ডিং হয় এইটো চব কেইটাতে আৰু এটা কথা যিবিলাক সাজা দিব লাগে সাজা দিয়া নাই মাজত সাজা দিব লাগে ওপৰত দিব লাগে এঠাইত ওপৰত দি ৰাখিছে এতিয়া ৰড পচাই আছে কিন্তু তলৰবিলাকত এটাতো সাজা নাই তো এইটো কেনে ধৰণৰ কথা কণ্ট্ৰেক্টাৰে কাম কৰি আছে আমাৰ পিছপৰা অঞ্চলত এনেকুৱা নিম্নমানৰ ইটা দি কাম কৰিব এইটো আমি মানুহ সহজে নলওঁ আমি মুখ্যমন্ত্ৰীলৈকে যাওঁ ইঞ্জিনিয়াৰজনৰ নাম যিটো আহমেদ কিবা মিষ্টাৰ আহমেদ কিবা আছিলে তেখেতে চাইছিলে তেখেতে কামটো চোৱা চিতা কৰি আছে ইঞ্জিনিয়াৰে কৈছে যে কামটো খেলি মেলি হৈছে কিমানখিনি খেলি মেলি হৈছে বহুত খেলি মেলি হৈছে বহুত নিম্নমানৰ কাম হৈছে য'ত আপোনালোকে চাওক স্ক্ৰীনটো লওক যে এটা 3 মহলীয়া বিল্ডিঙত 3 তৰপীয়া ইট লগাইছে যিটো ইট ব্যান্ড ইট এইটো নচলে এই চিমেণ্ট আৰু বালিৰে যিটো বনায় এইটো বহুত ৱেট হয় 4 কিলোমান ৱেট হ'ব এইটো বিল্ডিঙত নলগায় এইটো ৰিজেক্ট কৰা ইট তথাপি এইটো লগাইছে আকৌ ওপৰত ফিৰ বাংলা ভাটাৰ ইট লগাইছে ভুজভুজা মানে একদম নৰমীয়া ইট যিটো কমলীয়া ইট এইটো যিটো বন্ধ কৰিছে চৰকাৰে যিটো বাংলা ভাটা ইট বন্ধ ক'ৰ পৰা আনে এইটো আৰু সাপ্লাই যিজন দিয়ে এইজনো দুৰ্নীতি কৰে কণ্ট্ৰেক্টাৰৰ লগত মিলি ইঞ্জিনিয়াৰৰ লগত মিলি আপুনি যেহেতু কলেজে চৰকাৰী ইঞ্জিনিয়াৰ থকা সত্ত্বেও কামটো দুৰ্নীতি হৈছে তো ইঞ্জিনিয়াৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কি আমি সেইকাৰণে ক'লোঁ আমাৰ ডিসি মহোদয়ক
ডিসি মহোদয়ৰ ওপৰত আমাৰ পূৰ্ণ বিশ্বাস আছে যে ডিসি মহোদয়ে যেতিয়া অৱগত হ'ব ইনকোয়ারি ৰিপৰ্টটো পাব তেতিয়া 100% আমি আশাবাদী যে ইঞ্জিনিয়াৰৰো বিহিত ব্যৱস্থা হ'ব কন্ট্ৰাক্টৰৰো বিহিত ব্যৱস্থা হ'ব যদি নহয় নহ'লে আমি মুখ্যমন্ত্ৰীক জনাম এইটো কথা কাৰণ আমি হেমন্ত বিশ্ব শৰ্মাৰ দিনত দুৰ্নীতি হ'ব নোৱাৰে আমি অসমীয়াৰ মানুহ সকলোৱে জানো আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909